আকৌ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। নিশ্চয় থাম্বনেইলৰ টাইটেল দেখি গম পাইছে গানটোৰ নাম কি, লগতে গাইছে কোনে কোনে, গানটোৰ মিউজিক কোনে কৰিছে আৰু কোনে লিখিছে, লগতে ভিডিঅ' আহিবনে কি, আপোনালোকে কেতিয়ালৈ চাবলৈ পাব আৰু কোনটো শুভমুক্তি দিব, এই সকলো তথ্য লৈ আহিছো আজি আপোনালোকৰ মাজলৈ। গতিকে আপোনালোকে অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। অসমৰ দুই জনপ্ৰিয় কণ্ঠশিল্পী বক্সি জেন লগতে দিপান্বিতা কণ্ঠত আহিবলগীয়া গানটোৰ নাম আছিল তোমালে থকা মৰম। গানটো কোনে লিখিছিল আৰু মিউজিক কোনে কৰিছিল, লগতে ভিডিঅ' আহিবনে নাই জনোৱাৰ আগতে গানটো অকণ শুনি লওঁ আহকচোন। থাকিলে তুমি আঁতৰি মই অভিমান কৰিম, ঈশ্বৰে জানো মিলালে দুয়ো একেলগে থাকিম। তোমালে থকা মৰম গানটো লিখিছিল আৰু কম্প'জ কৰিছিল অলকনাথে, মিউজিক কৰিছিল সৌৰভ, মিক্স মাষ্টাৰ বৈষ্ণৱ শইকীয়া। লগতে গানটোৰ ভিডিঅ' আহি আছে। ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব ৰং টিভিত সম্প্ৰচাৰ হৈ থকা বৰষুণ ধাৰাবাহিকখন মিকু চৰিত্ৰত অভিনয় কৰা য়াসাশ্ৰী ভূয়ানকো, লগতে বক্সে জিয়েনকো, লগতে ছিংগাৰ বক্সে জিয়েনকো অভিনয় কৰা দেখিব। আপোনালোকৰ মাজতে কম দিনৰ ভিতৰতে আহিব ভিডিঅ'টো বক্সে জিয়েনৰ নিজৰ ইউটিউব চেনেলৰ জৰিয়ে। গতিকে আজিলৈ ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট এটা কৰি জনাওক। যদি মোৰ চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো অল কৰি থওক। থেংক ইউ, জয় অসম। থাকিলে তুমি আঁতৰি মই অভিমান কৰিম, ঈশ্বৰে জানো মিলালে দুয়ো একেলগে